আজিৰ এই কাহিনীটো দ্য পেৰেবল অফ পাইপলাইন নামৰ কিতাপখনৰ পৰা লোৱা হৈছে। কাহিনীটো দুজন বন্ধুৰ হয়, যাৰ নাম পেব্লো আৰু ব্ৰুনো। দুয়োজনে দুটা বেলেগ বেলেগ ৰাস্তাৰে পইচা ইনকাম কৰিছিল। কাহিনীটো লাষ্টলৈ চাব। পেৰেবল অফ দ্য পাইপলাইন। দূৰ এখন গাঁৱত দুজন বন্ধু আছিলে, পেব্লো আৰু ব্ৰুনো। দুয়োজনে এটা ভাল জীৱনৰ সপোন দেখিছিলে। সদায় নিজৰ সপোনৰ কথা পাতিছিলে। কেনেকে দুয়োজনে গাঁৱৰ ভিতৰত আটাইতকৈ সফল হ'ব পাৰিব। সিহঁতি কষ্ট কৰিবলৈ কেতিয়াও ভয় কৰা নাছিলে। নিজৰ লক্ষ্য আৰু নিজৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে সুবিধা বিচাৰি আছিলে। এদিন সেই সুবিধাটো পাই গ'ল। গাঁৱৰ মুখ্যজনে দুইজনকে পৰ্বতৰ ওপৰত থকা ঝৰ্ণাৰ পৰা গাঁৱলৈ পানী অনা কাম দিলে। দিনটোত যিমানে পানী আনিব সিমানে টকা পাব। ব্ৰুনো আৰু পেব্লোই দুয়ো উৎসাহেৰে কাম কৰিব ধৰিলে। ডেইলি পুৱাৰ পৰা গধূলিলৈকে বাল্টিঙেৰে পানী আনিব ধৰিলে। দুয়োজনে বহুত কষ্ট কৰিছিলে। আৰু আবেলি নিজৰ নিজৰ ঘৰলৈ উভতি গৈছিলে। ব্ৰুনোই নিজৰ কামৰ আৰু পইচাত বহুত সুখী আছিলে। সি বিশ্বাস কৰিছিল যে নিজৰ কামৰ কাৰণে পইচাৰে সি নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰিব। ব্ৰুনোই ভাবিলে যদি ডাঙৰ বাল্টি হ'ল হয় তেতিয়া বেছি পানী আনিব পাৰিলো হয়। বেছি পানী আনিলে বেছি পইচা হ'ব, আৰু বেছি পইচা হ'লে এটা গাই আৰু এটা ঘৰ কিনিব পৰা যাব। কিন্তু পেব্লোই সুখী নাছিলে। গধূলি হোৱালৈকে তাৰ পিঠি আৰু হাতত বিষ হ'ব ধৰিছিলে আৰু ভাগৰো খুব লাগিছিলে। সি কেনেকৈ বেছি কষ্ট নকৰাকৈ ইনকাম কৰিব পাৰি তাকে ভাবিব ধৰিলে। এদিন পেব্লোই ভাবিলে যদি পৰ্বতৰ পৰাই গাঁৱলৈকে পানী আনিবৰ কাৰণে এটা পাইপলাইন বহাই দিয়া যায়, পাইপলাইনেৰে গাঁৱত পানী আহিব আৰু সেয়াও বাল্টি উঠাব নালাগে। সি কামটো কেনেকৈ কৰিব পাৰি তাকে সি ভাবিব ধৰিলে। আৰু নিশ্চয় সি যি প্লেন কৰিলে সেইটো তাৰ বন্ধু ব্ৰুনোক ক'ব ধৰিলে আৰু পাইপলাইন বনোৱাত তাক সহায় কৰিব ক'লে। কিন্তু ব্ৰুনোই কথাটো শুনি ভাল নাপালে। ব্ৰুনোই খালি আজি ইনকাম কৰা টকা কি কৰিব পাৰে তাকে ভাবিব ধৰিলে। ব্ৰুনোই ভাবিলে যদি পাইপলাইন বনাই সি তাৰ সপোনবোৰ জল্দি পাব নোৱাৰিব। ব্ৰুনোৱে কেইদিনমান পাছত আৰু ডাঙৰ বাল্টিং আনিলে, যাতে আৰু বেছি পানী আনিব পাৰে। সি বিশ্বাস কৰিছিল যে এনেকে সি বেছি পইচা ইনকাম কৰিব পাৰিব। পেব্লোই অকলেই পাইপলাইন বনাব ধৰিলে। পেব্লোই জানিছিল যে পুৰা কৰাটো তাক হয়তো বহুত বছৰ লাগিব, কিন্তু তাৰ মনটো তাৰ লক্ষ্যত কেন্দ্ৰিত আছিলে। আগৰ দৰেতো সি পানী আনি আছিলে, কিন্তু সপ্তাহৰ শেষত আৰু খালী সময়ত পাইপলাইন বনাব ধৰিলে। প্ৰথম মাহত পাইপলাইন বেছি বনাব নোৱাৰিলে সি। ব্ৰুনো আৰু গাঁৱৰ মানুহবোৰে তাৰ ওপৰত হাঁহিব ধৰিছিলে।
সিহঁতি তাক জোকাব ধৰিছিলে, হে 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 পেব্লো দ্য পাইপলাইন মেন। তেনেকে ব্ৰুনোৰ ইনকামবোৰ ডাবল হৈ গৈছিলে। সি গাই কিনিলে আৰু ডাঙৰ ঘৰো ল'লে। তাৰ লাইফষ্টাইল সলনি হৈ গ'ল। কামৰ পাছত সি বাৰত যায়, নিজৰ পইচাৰে সি যেনেকে বিচাৰে তেনেকে খৰচ কৰিব ধৰিলে। কিন্তু ব্ৰুনো গমেই পোৱা নাছিলে যে সি ডেইলি বাল্টি উঠাওঁতে উঠাওঁতে সি ভাগৰুৱা হৈ গৈছে। তাৰ চেহেৰাটো ভাগৰ দেখা পোৱা গৈছিলে। এতিয়া সি কম পানী আনিব ধৰিলে। ইপিনে প্ৰত্যেক মাহে পেব্লোই কাম কৰি গৈ থাকিলে। জলদি সি তেনেকে 1 বছৰ পাৰ হৈ গ'ল আৰু তেনেকে ছেকেণ্ড ইয়াৰো পাৰ হ'ল আৰু এদিন পাইপলাইন নিৰ্মাণ কৰিয়ে পেলালে। বাল্টি বাদ দি পেব্লোই পাইপেৰে গাঁৱত পানী দিব ধৰিলে। পেব্লো আৰু এতিয়া কাম কৰা নাছিলে, সি আৰাম কৰিব ধৰিলে। কিন্তু তেতিয়াও পানী গাঁৱলৈ বৈ আছিলে। পেব্লোই বহুত সুখী আছিলে। নিজৰ জ্ঞান আৰু কষ্টৰ ওপৰত সি বহুত গৰ্ব কৰিলে। পাইপলাইনেৰে গাঁৱত পানী বৈ থাকিলে আৰু সি ইনকাম কৰি থাকিলে। ব্ৰুনো আৰু পেব্লোৰ কাহানী জীৱনৰ প্ৰতিবিম্ব হয়। পইচা ইনকাম কৰিবৰ কাৰণে মানুহে কি নকৰে, যেনে চাকৰি বা বিজনেছ। বাল্টি ব্যৱহাৰ কৰি ব্ৰুনোই ইনকাম কৰিছিলে। পইচাৰ সলনি সি পানী আনি দিছিলে। বেছি পইচা ইনকাম কৰিবৰ কাৰণে সি হয়তো বেছি আপ ডাউন কৰিছিলে, নাইবা সি ডাঙৰ বাল্টিং ল'ব লগা হৈছিলে। ঠিক তেনেকে আমাৰ জীৱনতো বেছি ইনকাম কৰিবৰ কাৰণে বেছি কষ্ট কৰিব লাগে। উদাহৰণ হিচাপে বেছি সময় কাম কৰিব লাগিব, নাইবা আৰু এটা চাকৰি আমি কৰিব লাগিব। বেছি পইচা ইনকাম কৰিবৰ কাৰণে আমিও আমাৰ বাল্টিবোৰ ডাঙৰ কৰি গৈ থাকোঁ। ব্ৰুনোৰ দৰে আমিও পইচাৰ বিনিময়ত নিজৰ সময় দিওঁ। আমি জানো যে প্ৰত্যেক মানুহৰ ওচৰত গোটেই দিনটোত 24 ঘণ্টা থাকে আৰু এই 24 ঘণ্টা আমি কাম কৰিব নোৱাৰোঁ। বেছি কঠিন তেতিয়া হৈ পৰে যেতিয়া আমাৰ বয়স বা স্বাস্থ্য বা যিকোনো বেলেগ কাৰণত আমি ইনকাম কৰিব নোৱাৰোঁ। তেতিয়া পইচা অহা আমাৰ বন্ধ হৈ পৰে। এতিয়া পেব্লোই কি কৰিলে, পেব্লোই অলপ পইচা ইনকাম কৰি গোটেই সময় তাত নিদিলে। অলপ সময় সি পাইপলাইন বনোৱাত দিলে। সি জানিছিল যে বেছি পইচা নাপাব পাৰে, কিন্তু পাছত যদি পাইপলাইন হৈ যায় সি ভাল পইচা ইনকাম কৰিব পাৰিব। সি গম পাইছিলে যে পাছত বয়স যেতিয়া হ'ব, সদায় বা স্বাস্থ্য তাৰ বেয়া হ'ব ধৰিব, সি ইনকাম কৰিব নোৱাৰিব বা বেছি সময় দিব নোৱাৰিব। পেব্লোই জানিছিলে পাইপলাইনৰ চিন্তাটোৱে বাস্তৱত আনিব হ'লে সি কষ্ট কৰিবই লাগিব। পাইপলাইন বনি যোৱাৰ পাছত সি অকল পানী কেনেকৈ আহিব সেইটো ধ্যান দিলেই হ'ল, যাৰ ফলত নিয়মীয়াকৈ সি পইচা পাব। পেব্লোই আমাক শিকালে কেনেকৈ পইচা ইনকাম কৰিবৰ কাৰণে আমি আমাৰ গোটেই সময় দিব নালাগে। সঁচাই, আৰু বহুত ব্যৱস্থা আৰু ইনকাম কৰিবৰ কাৰণে আমাৰ ওচৰত ব্যৱস্থা আছে। এতিয়া আপুনিয়ে কওক, আপুনি ব্ৰুনোৰ নিচিনা এতিয়াও পইচা ইনকাম কৰিবৰ কাৰণে গোটেই সময় দিয়ে নে আপুনিও পেব্লো হ'ব বিচাৰে? যদি পেব্লোৰ দৰে আপুনিও এটা পাইপলাইন বনাব খোজে, তেতিয়া সেই ব্যক্তিজনক লগ কৰক যোনে আপোনাক এই বিচাৰটো প্ৰস্তুত কৰিছে। পাইপলাইনৰ নিৰ্মাণ আপুনি আজিয়ে কৰিব পাৰে।
কাহিনীটো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব। আপোনাৰ ওচৰত এনেকুৱা কি ব্যৱস্থা আছে যে পিছতো আপুনি বেছি কষ্ট নকৰাকৈ নাইবা বেছি সময় নিদিয়াকৈ ইনকাম কৰিব পাৰে? কমেণ্টত জনাব। ধন্যবাদ।